নমস্কাৰ বন্ধুগণ, মোৰ অনলাইন ক্লাছৰ আন এটা ভিডিঅ'ত আপোনালোকক স্বাগত। বন্ধুগণ, আপোনালোকে মোৰ চেনেলত পাব অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে এডিআৰ গ্ৰেড 3, গ্ৰেড 4, আছাম পুলিচ তথা অন্যান্য বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ চিলেবাছৰ লগত সংগতি ৰাখি ক্লাছ। বন্ধুগণ, আপোনালোকে মোৰ চেনেলত পাব সিলেক্টেড টপিকবোৰ। আজিৰ টপিক টপ 40 এক্সপেক্টেড MCQ। বন্ধুগণ, টপিকৰ অতি গুৰুত্বপূৰ্ণ, ইয়াতে গোটেইকেইটা বস্তু ইনক্লুড কৰা হৈছে আৰু পৰীক্ষাত আহিবলগীয়া প্ৰশ্নবোৰ ইনক্লুড কৰা হৈছে। বন্ধুগণ, সম্পূৰ্ণ ভিডিঅ' চাব। ভিডিঅ'খন যদি আপোনালোকৰ বাবে হেল্পফুল হয় তেনেহ'লে ভিডিঅ'খন লাইক কৰিব, কমেণ্ট কৰি জনাব, বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু সময়মতে ভিডিঅ' পোৱাৰ বাবে বেল আইকন বজাই দিব। আৰু পিডিএফৰ কাৰণে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব। দেন লেটছ ষ্টাৰ্ট দ্য ক্লাছ। প্ৰথম প্ৰশ্ন, পাথৰুঘাটৰ ৰণ হোৱা ঠাইখনৰ নাম কি? পাথৰুঘাটৰ ৰণ হোৱা ঠাইখনৰ নাম কি? চাৰিটা বিকল্প দিয়া আছে। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, নগাঁও। পাথৰুঘাট ৰণ হোৱা ঠাইখনৰ নাম হ'ল নগাঁও। ইয়াৰ পিছৰ বস্তু 2 নম্বৰ, নোবেল বঁটা পোৱা প্ৰথম ভাৰতীয় কোন আছিল? নোবেল বঁটা পোৱা প্ৰথম ভাৰতীয় কোন আছিল? চাৰিটা বিকল্প দিয়া আছে। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰ প্ৰথম ভাৰতীয়জনে নোবেল বঁটা লাভ কৰিছিলে। 3 নম্বৰ প্ৰশ্ন, আহোমে মোগলক কোন চনত শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰিছিলে? আহোমে মোগলক কোন চনত শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰিছিলে? চাৰিটা বিকল্প দিয়া আছে। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 1671। 1671ত আহোমে মোগলক পৰাস্ত কৰিছিলে শৰাইঘাটৰ যুদ্ধত। 4 নম্বৰ প্ৰশ্ন, মেৰী কমে অলিম্পিকত কেইটা পদক পাইছিলে? মেৰী কমে অলিম্পিকত কেইটা পদক পাইছিলে প্ৰশ্ন সুধিছে। চাৰিটা অপশ্যন আছে, তাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, এটা। মেৰী কমে অলিম্পিকত এটা পদক জিকিছিলে। 5 নম্বৰ প্ৰশ্ন, বৰদলৈ ট্ৰফি কি খেলৰ লগত জড়িত? বৰদলৈ ট্ৰফি কি খেলৰ লগত জড়িত? ইয়াত চাৰিটা বিকল্প দিয়া আছে। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ফুটবল। বৰদলৈ ট্ৰফি ফুটবল খেলৰ লগত জড়িত। ইয়াৰ পিছৰ প্ৰশ্ন 6 নম্বৰ প্ৰশ্ন, 2022 বিশ্বকাপ ফুটবল ক'ত অনুষ্ঠিত হৈছিলে? 2022 বিশ্বকাপ ফুটবল ক'ত অনুষ্ঠিত হৈছিলে? চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, কটৰ। কটৰত 2022 চনৰ ফুটবল বিশ্বকাপ খেল অনুষ্ঠিত হৈছিলে। 7 নম্বৰ প্ৰশ্ন, 56 সংখ্যক জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিলে? চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, নীলমণি ফুকন। নীলমণি ফুকনে 56 সংখ্যক জ্ঞানপীঠ বঁটা লাভ কৰিছিলে। 8 নম্বৰ প্ৰশ্ন, ভাৰতৰ সেনাবাহিনীৰ মুৰব্বী কোন? ভাৰতৰ সেনাবাহিনীৰ মুৰব্বী কোন? চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ভাৰতৰ ৰাষ্ট্ৰপতি। ভাৰতৰ ৰাষ্ট্ৰপতি হ'ল ভাৰতৰ সেনাৰ মুৰব্বী। বন্ধুগণ, আপোনালোকে ভিডিঅ'খন লাইক কৰিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব। 9 নম্বৰ প্ৰশ্ন, অসমত লোকসভাৰ আসন কিমান? অসমত লোকসভাৰ আসন কিমান? চাৰিটা বিকল্প দিয়া আছে। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 14টা। অসমত লোকসভাৰ আসনৰ সংখ্যা 14টা আৰু ৰাজ্যসভাৰ হ'ল 7টা। 10 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৰচক কোন? ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন? চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ৰবীন্দ্ৰনাথ ঠাকুৰ। ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতৰ ৰচক হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু ৰাষ্ট্ৰীয় গীতৰ ৰচক হ'ল বংকিমচন্দ্ৰ চট্টোপাধ্যায়। 11 নম্বৰ প্ৰশ্ন, হালধীয়া চৰাইয়ে বাওধান খায় চলচ্চিত্ৰ পৰিচালক কোন? হালধীয়া চৰাইয়ে বাওধান খায় চলচ্চিত্ৰ পৰিচালক কোন? চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, জাহ্নু বৰুৱা। জাহ্নু বৰুৱা হ'ল পৰিচালক কিহৰ? হালধীয়া চৰাইয়ে বাওধান খায়। 12 নম্বৰ প্ৰশ্ন, ভাৰতীয় সেনাৰ শ্লোগানটো কি? ভাৰতীয় সেনাৰ শ্লোগানটো কি? চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, সেৱা পৰম ধৰ্ম। সেৱা পৰম ধৰ্ম হ'ল ভাৰতীয় সেনাৰ শ্লোগান। 13 নম্বৰ প্ৰশ্ন, সতী সাধিনী কোন বংশৰ আছিলে? সতী সাধিনী কোন বংশৰ আছিলে? চাৰিটা অপশ্যন আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, চুতীয়া। সতী সাধিনী চুতীয়া বংশৰ আছিলে। 14 নম্বৰ প্ৰশ্ন, তলৰ কোনখন উপনদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ নহয়? তলৰ কোনখন
উপনদী ব্রহ্মপুত্র দক্ষিণ পাৰৰ নহয় সাইড অপশন দি আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি সোৱণশিৰি সোৱণশিৰি হ'ল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উপনৈ আৰু বাকি গোটেইকেইটা দক্ষিণ পাৰৰ 15 নম্বৰ প্ৰশ্ন বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত বিশ্ব স্বাস্থ্য সংস্থাৰ অৰ্থাৎ ওয়ার্ল্ড হেলথ অর্গানাইজেশনের মুখ্যালয় কত অবস্থিত সাইড অপশন দি আছে তার ভিতরে শুদ্ধ উত্তর হয় অপশন বি জেনেভা জেনেভাত WHO ৰ মুখ্যালয় 16 প্ৰশ্ন আনন্দ মঠৰ লেখক কোন আছিল আনন্দ মঠৰ লেখক কোন আছিল সাইড অপশন দি আছে তার ভিতরে শুদ্ধ উত্তর হয় অপশন ডি বঙ্কিমচন্দ্র চট্টোপাধ্যায় বঙ্কিমচন্দ্র চট্টোপাধ্যায় আনন্দ মঠৰ লেখক আছিল 17 প্ৰশ্ন নামঘোষাৰ ৰচক কোন আছিল নামঘোষাৰ ৰচক কোন আছিল ইয়াৰ উত্তৰ আমি সকলোৱে জানো তাৰ সাইড অপশনৰ ভিতৰত শুদ্ধ উত্তৰ হয় অপশন বি মাধৱদেৱ মাধৱদেৱ হ'ল নামঘোষাৰ ৰচক আৰু শংকৰদেৱ হ'ল কীৰ্তন ঘোষাৰ ৰচক 18 প্ৰশ্ন 1935 চনত মুক্তি লাভ কৰা জয়মতী ছবিৰ পৰিচালক জন কোন আছিল তাৰ সাইড অপশন দি আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হয় অপশন সি লক্ষীনাথ বেজবৰুৱা লক্ষীনাথ বেজবৰুৱা হ'ল জয়মতী ছবিৰ পৰিচালক আৰু ইয়াৰ অভিনেত্ৰী আছিল আইদা সন্দিকে মনত ৰাখিব 19 নম্বৰ প্ৰশ্ন সবৰমতী আশ্ৰম ক'ত অৱস্থিত সবৰমতী আশ্ৰম ক'ত অৱস্থিত সাইড অপশন দি আছে তাৰ শুদ্ধ উত্তৰ হ'ব অপশন সি গুজৰাট গুজৰাটত সবৰমতী আশ্ৰম অৱস্থিত তলৰ কোনবিধক গোল্ডেন সিল্ক বুলি কোৱা হয় তলৰ কোনবিধক গোল্ডেন সিল্ক বুলি কোৱা হয় সাইড অপশন দি আছে তাৰ শুদ্ধ উত্তৰ হ'ব অপশন এ মুগা মুগাক গোল্ডেন সিল্ক বুলি কোৱা হয় 21 নম্বৰ প্ৰশ্ন উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয় উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয় সাইড অপশন দি আছে শিৱ বিষ্ণু শক্তি কৃষ্ণ তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ শিৱক উমানন্দ মন্দিৰত ভগৱান শিৱক পূজা কৰা হয় 22 নম্বৰ প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল সাইড অপশন দি আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ 1985 চন 1985 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল 23 নম্বৰ প্ৰশ্ন অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল সাইড অপশন দি আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ 1985 1985ত অসম চুক্তি স্বাক্ষৰ হৈছিল ইয়াৰ পিছৰ প্ৰশ্ন গাৰো খাচী জয়ন্তীয়া লোকসকল প্ৰধানকৈ তলত কোন ৰাজ্যত পোৱা যায় গাৰো খাচী জয়ন্তীয়া লোকসকল প্ৰধানকৈ কোন ৰাজ্যত পোৱা যায় সাইড অপশন দি আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি মেঘালয় মেঘালয়ত গাৰো খাচী আৰু জয়ন্তীয়া লোক পোৱা যায় 25 নম্বৰ প্ৰশ্ন অৰুণাচল প্ৰদেশৰ ৰাজধানী কি অৰুণাচল প্ৰদেশৰ ৰাজধানী কি সাইড অপশন দি আছে সাইড অপশন ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন ডি ইটানগৰ অৰুণাচল প্ৰদেশৰ ৰাজধানী হ'ল ইটানগৰ গেংটক হ'ল ছিকিমৰ কোহিমা হ'ল নাগালেণ্ডৰ আইজল হ'ল মিজোৰামৰ 1 মিলিয়নত কিমান হয় 1 মিলিয়নত কিমান হয় অপশন সাইডে দি আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন সি 10 লাখ 10 লাখত 1 মিলিয়ন হয় 27 নম্বৰ প্ৰশ্ন তলৰ কোনবিধ তৰল ধাতু সাইড অপশন দি আছে তাৰ শুদ্ধ উত্তৰ হ'ব অপশন এ পাৰা হ'ল এবিধ তৰল ধাতু 28 নম্বৰ প্ৰশ্ন হেণ্ড স্যানিটাইজাৰত তলত কোনবিধ দ্ৰব্য ব্যৱহাৰ কৰা হয় হেণ্ড স্যানিটাইজাৰত তলৰ কোনবিধ দ্ৰব্য ব্যৱহাৰ কৰা হয় সাইড অপশন দি আছে সাইড অপশনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন সি এলকহল স্যানিটাইজাৰত এলকহল ব্যৱহাৰ কৰা হয় 29 নম্বৰ প্ৰশ্ন এখন থানাৰ ওসি জন কি ৰেংকৰ হয় এখন থানাৰ ওসি জন কি ৰংকৰ হ'ব পাৰে সাইড অপশন দি আছে সাইড অপশনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি উপ পৰিদৰ্শক এজন ওসি ৰেংক হ'ল উপ পৰিদৰ্শকৰ 30 নম্বৰ প্ৰশ্ন মায়ামৰা সত্ৰৰ লগত জড়িত ব্যক্তিগৰাকী কোন মায়ামৰা সত্ৰৰ লগত জড়িত থকা ব্যক্তিখন কোন সাইড অপশন দি আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন সি অনুৰুদ্ধদেৱৰ লগত মায়ামৰা সত্ৰ জড়িত 31 নম্বৰ প্ৰশ্ন শেহতীয়াকৈ ক'ত অলিম্পিক খেলৰ আয়োজন কৰা হৈছিল ইয়াৰ উত্তৰ আমি সকলোৱে জানো
চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পেৰিছ পেৰিছত 2024 চনৰ অলিম্পিক খেল অনুষ্ঠিত কৰা হৈছিল বন্ধুগণ আপোনালোকে মোৰ চেনেল সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'খন লাইক কৰিব 32 নম্বৰ প্ৰশ্ন পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন ইয়াত চাৰিটা অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এছিয়া মহাদেশ হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ 33 নম্বৰ প্ৰশ্ন ভাৰতৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত ভাৰতৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি দিল্লী ভাৰতৰ উচ্চ ন্যায়ালয় দিল্লীত অৱস্থিত আৰু অসমৰ হাইকোৰ্ট ক'ত অৱস্থিত গুৱাহাটীত অৱস্থিত 34 নম্বৰ পেজ কোন চনত অসমৰ ডাঙৰ ভূমিকম্প হৈছিল কোন চনত অসমৰ ডাঙৰ ভূমিকম্প হৈছিল অপশ্যন চাৰিটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1950 চনত অসমৰ ভিতৰত এখন ডাঙৰ ভূমিকম্প হৈছিল 5 নম্বৰ প্ৰশ্ন বাণীকান্ত কাকতিদেৱ আছিল এগৰাকী দেশ বাণীকান্ত কাকতিদেৱ আছিল এগৰাকী দেশ চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি এজন সাহিত্যকাৰ আছিল বাণীকান্ত দেৱ এজন সাহিত্যকাৰ আছিল 36 নম্বৰ প্ৰশ্ন ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিল বাৰ্মা আৰু ইংৰাজৰ মাজত 37 নম্বৰ প্ৰশ্ন অসম কেশৰী কোন চাৰিটা অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অম্বিকাগিৰি ৰাজচৌধুৰীক অসম কেশৰী বুলি কোৱা হয় 38 নম্বৰ প্ৰশ্ন ৰামায়ণৰ লেখক কোন চাৰিটা অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বাল্মীকি হ'ল ৰামায়ণৰ লেখক আৰু ব্যাস হ'ল মহাভাৰতৰ লেখক ৰবীন্দ্ৰনাথ হ'ল আমাৰ ৰাষ্ট্ৰীয় সংগীতৰ লেখক কালিদাস হ'ল শকুন্তলম অভিজ্ঞান শকুন্তলমৰ লেখক 39 নম্বৰ প্ৰশ্ন কোনখন আহোমসকলৰ প্ৰথম ৰাজধানী চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি চৰাইদেউ হ'ল আহোমসকলৰ প্ৰথম ৰাজধানী আৰু শেষৰ ৰাজধানী হ'ল যোৰহাট আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্ন বন্ধুগণ ইমানলৈকে যদি আপোনালোকে চাইছে আপোনালোকে ৰিকুৱেষ্ট কৰিম আপোনালোকে মোৰ চেনেল সাবস্ক্ৰাইব কৰিব যদি সাবস্ক্ৰাইব কৰা নাই আৰু বেল আইকন বজাই দিব সময়মতে ভিডিঅ' পোৱাৰ বাবে আৰু মোৰ টেলিগ্ৰাম চেনেল আপোনালোকে জয়েন কৰি ল'ব টেলিগ্ৰাম চেনেলত বিভিন্ন PDF বোৰ দিয়া হয় 40 নম্বৰ প্ৰশ্ন হেমকোষ হ'ল এখন চাৰিটা অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অভিধান হেমকোষ হ'ল এখন অভিধান বন্ধুগণ সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জয় অসম